খলনায়ক কৰি কিনো বিধি সপৰু। অসমৰ ইতিহাসৰ অন্যতম সৰ্ববৃহৎ কেলেংকাৰী। সাধাৰণ নাগৰিকৰ টুপি পিন্ধাই লুটিলে কোটি কোটি টকা। 3 মাহ নহওঁতে জেলৰ পৰা ওলাল খলনায়ক। একেদিনে জামিন পালে তাৰ্কিক বিশাল স্বপ্ন নিলে। অতি সোনকালে চুমি বৰাৰ জামিন পোৱাৰ সম্ভাৱনা আছে। ফুটুকাৰ ফেন হৈ পৰিল ট্ৰেডিং কেলেংকাৰীৰ প্ৰক্ৰিয়া। জাতি মাটি ভীতিৰ কথা কলে এইখন অসমৰ নেতা 17 মাহ জেলত থকাৰ উদাহৰণ আছে। বিপৰীতে প্ৰকৃত অপৰাধীৰ শাস্তি এয়াই নেকি? জাতি মাটিৰ কথা কলে 17 মাহলৈ জেল, কিন্তু এইখন অসমত ট্ৰেডিং কেলেংকাৰী খলনায়কক উপহাৰ দিলে মাত্ৰ 2.5 মাহ। ট্ৰেডিং কেলেংকাৰীৰ মূল 3 খলনায়কক জামিন মঞ্জুৰ কৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে। যি ট্ৰেডিং কেলেংকাৰী অসমৰ ইমূৰৰ পৰা সিমূৰৰ জোকাৰি গৈছিল। অসমৰ প্ৰতিটো সংবাদ মাধ্যমৰ শিৰোনামা দখল কৰিছিল। এই ট্ৰেডিংকাৰীৰ 3 খলনায়ক ইতিমধ্যে গুৱাহাটী উচ্চ ন্যায়ালয়ে একেলগে জামিন মঞ্জুৰ কৰিছে। আচলতে এই খবৰ আচৰিত। সন্দেহ হৈছিল যেতিয়া চুমি তাৰ্কিকক অনা হৈছিল গেষ্ট হাউচলৈ, তেতিয়া তেওঁলোকক বিশেষভাৱে আপ্যায়ন কৰিছিল, কাষতে আছিল আৰক্ষী। দ্বিতীয় সন্দেহ কৰা হৈছিল যেতিয়া চুমি তাৰ্কিকক বিশেষ নিৰাপত্তাৰ মাজেৰে আদালতলৈ লৈ যোৱা হৈছিল আৰু পৰৱৰ্তী সময়ত তেওঁলোকক জেলৰ বিশেষ সুবিধা কৰি দিয়া বুলি সংবাদ মাধ্যমত উখাপন হৈছিল। সঁচাকৈ খবৰ আহিল 3 খলনায়ক বিশাল ফুকন, তাৰ্কিক বৰা আৰু স্বপ্নেল দাসৰ জামিন মঞ্জুৰ হৈছে গুৱাহাটী উচ্চ ন্যায়ালয়ত। ঠিক এইদৰে পৰৱৰ্তী সময়ত চুমি বৰা অথবা দীপঙ্কৰ বৰ্মনৰ জামিন পোৱাটো প্ৰায় নিশ্চিত বুলি কব পাৰি। আচলতে এই যে জামিন মঞ্জুৰে কি বাৰ্তা দিলে অসমবাসীলৈ বা সমাজলৈ? যিখন অসমত বন্দনা কলিতাৰ ডাবল মাৰ্ডাৰ জড়িত চৰ্চাত আছিল, এইগৰাকী মহিলা আৰু এইগৰাকী মহিলা আজি অপৰাধী হৈ মুকলি আকাশৰ তলত ঘূৰি ফুৰিছে। আৰু এই একেখন অসমত কেৱল জাতি মাটিৰ ভীতিৰ কথা কোৱাৰ বাবে নেতাক 17 মাহ পৰ্যন্ত জেল দিয়া হৈছিল। আৰু এইখন অসমৰ পৰা আজি 2.5 মাহ বা 3 মাহ সম্পূৰ্ণ নহওঁতে 2.5 মাহ সময়তে এই 3 অভিযুক্তক মুকলি আদালতৰ তললৈ অথবা জামিন মঞ্জুৰ কৰা হল। কোনোবা যদি জাতি মাটিৰ ভীতিৰ কথা কয়, কোনোবা যদি নিজৰ ৰাজ্যখন ভাল কিবা এটা মাত মাতে, তেতিয়াহলে তেওঁৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহী গোচৰ লাগে। কিন্তু আজি কোনোবা হাজাৰ হাজাৰ কোটি টকা কেৱল মাত্ৰ শ বা অলপ চলপ কথা কলে নহব, কেইবা হাজাৰ টকা, ইমান ডাঙৰ অসমৰ ইতিহাস এটা ডাঙৰ স্কেম, আৰু এই স্কেম কৰি আজি মুকলি আকাশৰ তলত মূল অভিযুক্ত। এতিয়া ন্যায়ালয়ে তেওঁলোকক জামিন মঞ্জুৰ কৰিছে, এই দিশটো মই কবলৈ নাযাওঁ। এইটো এটা আইনী প্ৰক্ৰিয়া, যিহেতু তেওঁলোকে আইনী প্ৰক্ৰিয়াৰ মাজেৰে ন্যায় বিচাৰি আবেদন বিচাৰিছিল। ইয়াত কবলগীয়া কথাটো হল, তেওঁলোকে যি গোচৰ, এই গোচৰসমূহ অসম আৰক্ষীৰ বিশেষভাৱে বা CBI যিহেতু অসম চৰকাৰে প্ৰেৰণ কৰিছিল, তাৰ পিছত তেওঁলোকৰ এই সমগ্ৰ যি গোচৰ, এই গোচৰ যি ইনভেষ্টিগেশ্যন চলি আছিল, এই ইনভেষ্টিগেশ্যন হয়তো কৰবাত কিৰণ থাকি গল। এই কথাটো ইয়াৰ বাবে কৈছো কাৰণ তেওঁলোকৰ বিৰুদ্ধে ইমানখিনি অভিযোগ থকাৰ পিছতো বহু বিনিয়োগকাৰীয়ে থানাত অভিযোগ দিয়াৰ পিছত মূল 3 অভিযুক্তক জামিন মঞ্জুৰ লাভ কৰিছে। বিভিন্নজনে থানাত আহি খোলাখুলিকৈ কৈছিল আৰু সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছিল। কিমান মানুহৰ টকা আত্মসাৎ কৰি দিলে, তাৰ পিছতো ইমানখিনি মানুহে
তেওঁলোকৰ বিৰুদ্ধে সাক্ষী থকাৰ পিছতো কেৱল মাত্ৰ 3 মাহৰ পূৰ্বে এই মানুহখিনি কেনেকৈ জামিন পাবলৈ সক্ষম হল, এয়া কিন্তু আজিৰ দিশত সমগ্ৰ অসমতে এক ডাঙৰ প্ৰশ্ন। হেল্ল' গাইজ, আপোনালোকে চাই আছে ৰবিন ব্লগ ইউটিউব চেনেল।